ৰাতিপুৱা উঠোতে প্ৰায় 8টা মানে বাজিলে আৰু এইফালে ৰ'দটো মূৰৰ ওপৰত পাও পাৱে হৈছে। দৌৰাদৌৰিকৈ লৰালৰিকৈ উঠি আৰু ছোৱালীয়ে এক জগাই দিব ধৰিছে আৰু সেই সময়তে মই বোলো ঘৰটো অকণমান ঝাৰু দি পানীখিনি দিয়া যাওক। যিহেতু পানীটো আজি দিনটো দি থ'বলৈ দিছে, গতিকে পানী দিব লাগিব ঘৰটো আৰু পিছলৈ যাতে নষ্ট নহয়। এইখিনি কাম কৰিয়ে মই ৰাতিপুৱা নাস্তা যোগাৰ কৰি আমি খাই লৈ আকৌ ডিউটিলৈ যাব ওলাইছে আৰু ময়ো মোৰ নিজৰ কামৰ কথা ভাবি আছোঁ যে কোনফালে আৰম্ভ কৰিম আৰু কোনফালে শেষ কৰিম। তাৰপিছতো এপদ দুপদকৈ কিবা কিবি চাফা কৰাত লাগিয়ে গ'লোঁ। এইফালে আকৌ কাম চাম কৰি দুপৰীয়া অকণমান কিবা কিবি খাই, যিহেতু ভাগৰ বহুত বেছি, গোটেই দেহ ভৰা ভাগৰ, শুইছিলোঁ আৰু উঠি চাওঁ যে ইফালে আন্ধাৰ হৈ বাহিৰতো বহুতখিনি কাম বাকী। সেইখিনি কৰি লৈ ছোৱালীক লৈ অকণমান বাহিৰত গৈছিলোঁ। ছোৱালীয়ে পৰি হৰি দুখ পালে, ইফালে কান্দা কাটা হুলস্থুল লাগি গৈছে। এইফালে আকৌ আজি বিশ্বকৰ্মা পূজা আছিল, যিহেতু অকণমান খিচিৰি প্ৰসাদ খাব